মই এটা ভাল খবৰ আনিছোঁ কি জানে মই বি বৰুৱা মহাবিদ্যালয়ৰ বেষ্ট ডান্সাৰ হ'লোঁ মানে দ্য বেষ্ট ডান্সাৰ অফ দ্য ইয়েৰ 2026 অফ বি বৰুৱা কলেজ মোৰ বহুত ডাঙৰ সপোন এটা পূৰণ হ'ল আজি আৰু যেতিয়া মানে মোৰ নামটো ঘোষণা কৰিছে বেষ্ট ডান্সাৰ অফ দ্য ইয়েৰ বুলি মই কি ক'ম আৰু পাগল হৈ গৈছোঁ একদম যি নহওক আজি হৈছে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি মই ইয়াৰ কাৰণে ৰেডি হ'ম এজ ইউ ন' চবেই জানে ছোৱালীৰ হাতত কাপোৰটো এনেও নাথাকে কি হ'ব কি নহ'ব তাৰ কাৰণে মই ৰেডি হ'ম অ'কে বাই বাই মই এতিয়া ৰেডি হ'লোঁ মই এনেকৈ টপৰ ওপৰত মই চাদৰ মেখেলাযোৰ পিন্ধিছোঁ বিকজ মোৰ ব্লাউজ মই বিচাৰি পোৱা নাই এতিয়া অলপমান থপৰাটো ভাল কৰিম ব্লাছ লগাম এজ ইউজুৱেল Look at this. much better হিয়াৰ ইজ মাই ফাইনেল লুক গাইজ কেনেকুৱা লাগিছে জনাব মই অলপ আগৰ ফালে ব্ৰেড টাইপৰ কৰিছোঁ কাৰণ মোৰ চিম্পল ভাল লগা নাছিলে দেন আমাৰ বঁটা বিতৰণি সভা ষ্টাৰ্ট হৈছিলে আফটাৰ ডেট মোক মাতিলে এয়া বঁটাটি ল'বলৈ আমাৰ প্ৰিন্সিপাল ছাৰে মোক দি দিলে বঁটাটো থেংক ইউ ছ' মাছ অল আৰু মই বেষ্ট ডান্সাৰ হিচাপে বাৰু মই নাচিব লাগিছিলে বাট মই নোৱাৰিলোঁ নাচিব মোৰ নিজৰ অসুবিধাৰ কাৰণে দেন আমাৰ মৰমৰ তন্ময় শইকীয়া তেওঁ গীত গাবলৈ উঠিলে ষ্টেজত আৰু আমি সকলোৱে নাচি বাগি এনজয় কৰিলোঁ মই গোটেই ভিডিঅ' কৰা নহ'লে আফটাৰ ডেট কিবা অলপ খালোঁ খাই কিনি মই ঘৰত আহিলোঁ কাৰণ মোৰ বেটাৰী ডাউন হৈ আছিলে চ' এইখিনিয়ে মই ঘৰ আহি পালোঁ মানে মই গোটেই ভিডিঅ'টো কণ্টিনিউ কৰিব পৰা নাই আৰু মোৰ মাতটো ইমানেই ভাঙিলে ইমান চিঞৰিছোঁ তাতে গান গাইছোঁ কিবা কৰিছোঁ আচলতে মোৰ গান গোৱা কথা নাছিলে বাট মই গান গাবলগীয়া হৈ গ'ল মই নাচিব নোৱাৰিলোঁ আচলতে আহি ইফালে ডি জে নাইট অলপমান চলিল দেন মই ঘৰত গুচি আহিলোঁ একদমেই শক্তি নাই গাত এতিয়া মই ৰেষ্ট ল'ম আজিলৈ ইমানে আহিছোঁ বাই বাই